প্ৰিয় বন্ধু বান্ধৱীসকল নমস্কাৰ সকলোকে ওৰপাৰ পাকঘৰলৈ স্বাগতম আহকচোন আজি মোৰ পাকঘৰত কি বনাওঁ চাওঁ আজি মোৰ পাকঘৰত বনাম এটা মিঠাই ৰেচিপি একদম কম খৰচতে বনাবলৈ যত্ন কৰিছোঁ আহকচোন এয়া মই ময়দা লৈছোঁ 3 চামুচ লৈ অকমান গাখীৰ দি তাতে এটা পেষ্ট তৈয়াৰ কৰিছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিব আৰু পেজটো ফলো কৰিব ফলো শব্দটো মোৰ প্ৰতিটো পোষ্টৰ ওপৰত নীলা আখৰেৰে লিখা থাকে ফলো শব্দটো তাতে ক্লিক কৰি দিলেই হ'ব এয়া চাওকচোন মই গাখীৰৰ পেষ্টটো বনাইছোঁ এয়া তাৰপিছত আনফালে মই এখন চচত মই গাখীৰ উতলাই আছোঁ গেছত গাখীৰ উতলাই আছোঁ তাতে মই এই উতলা গাখীৰত এতিয়া এই পেষ্টটো ময়দা আৰু গাখীৰৰ পেষ্টটো ঢালি দিম এতিয়া মই প্ৰথম ইলাচি দিছোঁ 2-3টা মান দি গাখীৰখিনি উতলিবলৈ দিছোঁ আৰু তাৰ পিছতে মই ইয়াতে চেনি দিলোঁ 3 চামুচ আধা 3.5 চামুচ দিছোঁ চেনি সোৱাদ অনুসৰি দিছোঁ যদি মিঠাটো বেছি খায় আপোনালোকে অলপ বেছি দিব পাৰে তাৰ পিছত মই দিছোঁ এয়া বাটাৰ আধা চামুচ তাৰ পিছত গাখীৰখিনি উতলিবলৈ দিছোঁ উতলাৰ পিছত তাতে মই ময়দাৰ যিটো ঘোল বনাই থৈছিলোঁ সেইটো গাখীৰতে লাহে লাহে বাকি দিছোঁ আৰু চামুচ পাত দি এনেকৈ লৰাই আছোঁ নহ'লে লাগি ধৰিব তাৰপিছত গেছটো চিমত দি মই এনেকৈ গাখীৰ আৰু ময়দাৰ ঘোলটো ডাঠ হোৱালৈকে অলপ ডাঠ হোৱালৈকে এনেকৈ উতলাই থাকিম তাৰপিছত আনফালে মই তাৰপিছত যেতিয়া পেষ্টটো ডাঠ হৈ আহিব তাৰপিছত মই গেছটো অফ কৰি অলপ ঠাণ্ডা হ'বলৈ দিম পেষ্টটো তাৰপিছত আনফালে মই ব্ৰেড লৈছোঁ 4খন এই ব্ৰেডখিনি মই স্কোয়াৰ সাইজত ব্ৰেডখিনি কাটি ল'ম এয়া চাওকচোন ব্ৰেড 4খন লৈছোঁ মই লৈ এনেকৈ স্কোয়াৰ সাইজত কাটি লৈছোঁ এই চাওকচোন ব্ৰেডখিনি কটা হৈ গৈছে এতিয়া মই ডিছখনত ট্ৰেখনত এনেকৈ বাটাৰ সানি লৈছোঁ ধুনীয়াকৈ বাটাৰ সানি লৈছোঁ ডিছখনত তাতে মই এতিয়া ব্ৰেডখিনি ধুনীয়াকৈ সজাই যাম স্কোয়াৰ সাইজৰ ব্ৰেডখিনি ধুনীয়াকৈ পাতি লৈছোঁ এয়া চাওকচোন ধুনীয়াকৈ পাতি লৈছোঁ এনেদৰে পাতি লৈছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব আৰু পেজটো ফলো কৰিবলৈ নাপাহৰিব দেই এয়া চাওক এনেকৈ মই ব্ৰেডখিনি কাটি লৈছোঁ স্কোয়াৰ সাইজৰ ব্ৰেডখিনি কাটি লৈছোঁ এনেকৈ আপোনালোকে যদি এনেকৈ বনাই খাই চাবচোন আৰু পূজা আহি আছে পূজাটো বনাব পাৰে আপোনালোকে এনেকৈ খুব কম খৰচতে এনেকৈ ঘৰতে মিঠাই বনাব পাৰে এয়া চাওক তাৰপিছত মই গাখীৰৰ যিখিনি ঘোল বনাই থৈছিলোঁ ময়দা আৰু চেনি দি সেইখিনি মই এতিয়া এই ব্ৰেডৰ ওপৰত বাকি দিম ময়দাৰ সলনি আচলতে কৰ্ণফ্ল'ৰ দিব লাগিছিলে কৰ্ণফ্ল'ৰ নাই কাৰণে মই ময়দাকে দি দিছোঁ ময়দা দিও পাৰি একটা টেষ্ট একেই হয় খুব ধুনীয়া হয় খাবলৈ বহুত সোৱাদ হয় এয়া চাওকচোন এনেকৈ হেতা এপাত দি এই পেষ্টটো মই এতিয়া ব্ৰেডৰ ওপৰত এনেকৈ বাকি গৈছোঁ এনেকৈ মিলাই দিছোঁ ব্ৰেডখিনি যাতে ডুব খাই যায় তাৰপিছত ইয়াৰ ওপৰত আপোনালোকে আলমণ্ড বাদাম চাদাম দি সজাই দিব পাৰে মই পেষ্টা তাৰপিছতে হেৰি দি সজাই দিছোঁ অলপ আৰু চিলভাৰ বল এইবিলাক দি তাতে সজাই দিছোঁ এনেকৈ বনাই চাবচোন আপোনালোকে খুব সুন্দৰকৈ আপোনালোকে ঘৰতে পতা পূজা পাৰ্বণ আদিত এই মিঠাই আলহীক খুৱাব পাৰে এয়া চাওক এটা সুন্দৰ মিঠাই তৈয়াৰ হ'ল 1 ঘণ্টা সময় ফ্ৰিজত ৰাখিব তাৰপিছত এনেকৈ ধুনীয়াকৈ চুৰি কটাৰী দি এপিচকৈ উঠাই দিব আৰু পৰিৱেশন কৰিব পাৰে ধন্যবাদ